বনাইছোঁ জানেনে গাইছ, কঁঠাল আৰু ছাগলী, নেপালী কাটিং ছাগলী মাংস। এয়া কঁঠাল আৰু ছাগলী, নেপালী কাটিং ছাগলী মাংস কঁঠাল বনাইছোঁ। গৰমতে গৰম খাম আৰু। এয়া হাফ কিলো ছাগলী মাংস আৰু হাফ কিলো কঁঠাল, সৰু কঁঠাল। এয়া বনাইছোঁ হাফ কিলো ছাগলী মাংস, হাফ কিলো কঁঠাল গ্ৰেভি বনাই থৈ দিছোঁ। এয়া নেপালী কাটিং মাংস দি বনাইছোঁ দেই। লুমগিলা যে খুৰাই দিয়ে, চাফা কৰি দিয়ে, সেয়া মাংস। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব দেই, কমেণ্ট কৰিব দেই। হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তোমালোকৰ ভাল ন? মোৰো ভাল এতিয়া বৰ্তমান। সেই গতিকে কঁঠাল আৰু ছাগলী মাংস দি খাম, এই বনাই ৰাখিছোঁ। ভাল লাগিছে এতিয়া এটা লাইক কৰি দিব দেই। কোনে কোনে খাই ভাল পায়, কাৰ ফেভৰেট কঁঠাল, কোনে কোনে ভাল পায়, কাৰ ফেভৰেট? দেখিছে নহয়, কঁঠাল, নেপালী কাটিং মাংস, ছাগলী মাংস। লোভ লাগিছেনে? খাওঁ খাওঁ লাগিছেনে? কিন্তু ভোট জলকীয়া দিছোঁ, জালুক, জিৰা, গৰম মছলা গোটেইখিনিয়ে দিয়া হৈছে। ৰহুন 4টা দিছোঁ, আদা 1 টুকুৰ, বিলাহী, পিঁয়াজ গোটেইখিনি দিয়া হৈ গৈছে। মাংস বুলিলে মছলাটো গমেই পায় আৰু গোটেইখিনি দিয়ক। চবৰে ভাল ন? বাই বাই।